আমাৰ পৰম শ্ৰদ্ধেয় ৰমেশ পাঠক ছাৰ, পৰম শ্ৰদ্ধেয় শিক্ষাবিদ বিজয় কৃষ্ণ দেৱশৰ্মা মহোদয়, অসম সাহিত্য সভাৰ সভাপতি পৰম সন্মানীয় পৰমানন্দ ৰাজবংশী মহোদয়, আমাৰ পূজনীয়া মাতৃ মৃণালিনী দেৱী মহোদয়া, উপস্থিত সুধী সমাজ, অসমৰ জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী মহোদয়, আজি এই মঞ্চত মোৰ এজন বন্ধু উপস্থিত আছে অমৰেন্দ্ৰ। অমৰেন্দ্ৰই পঞ্চমমান শ্ৰেণীতেই মোক বক্তৃতা কলাৰ বাবে সুযোগ দিছিল। বৰপেটালৈ গৈ বক্তৃতা দিছিলোঁ আৰু তাৰ পিছত যোৱা 4 দশক জুৰি মই বক্তৃতা দিছোঁ। কিন্তু আজি অন্ততঃ এনেকুৱা এটা অনুষ্ঠানত বক্তৃতা দিব লাগিব বুলি মই সপোনতো ভবা নাছিলোঁ। কিন্তু বক্তৃতা সম্প্ৰতি আমাৰ সাধনাৰ অংগ আৰু সেয়ে বক্তৃতাৰ পৰা পশ্চাদপসৰণো নকৰোঁ আমি। মই শ্ৰীকৃষ্ণৰ মহাপ্ৰয়াণৰ কথা ক'বলৈ ওলাইছোঁ। আমি জানো সকলোৱে শ্ৰীকৃষ্ণ এজন জৰা নামৰ বেধৰ হাতত আঘাতপ্ৰাপ্ত হৈ তেওঁৰ মহাপ্ৰয়াণ হৈছিল। যেতিয়া জৰাই গম পালে তেওঁৰ ধনু স্বয়ং শ্ৰীকৃষ্ণৰ শৰীৰত লাগিছে, তেতিয়া জৰাই অপৰাধ বোধত ভুগি শ্ৰীকৃষ্ণৰ শৰীৰৰ পৰা সেই কাঁড়পাত উলিয়াই আনিবলৈ গৈছে। কিন্তু শ্ৰীকৃষ্ণই তেতিয়া জৰাক মানা কৰিছে যে জৰা, তোমাৰ নাম কি? তেতিয়া জৰাই কৈছে, মোৰ নাম জৰা। কৈছে, তোমাৰ নাম জৰা, যে জৰাৰ পৰা কোনো মানুহ সাৰি যাব নোৱাৰে, আৰু যদি তুমি মোৰ কাঁড়পাত উলিয়াই আনা তেতিয়া মাতৃ গান্ধাৰীৰ অভিশাপ বিফল হ'ব। তুমি মাত্ৰ মোৰ এটা উপকাৰ কৰি দিবা। 2 দিন পিছত এইফালেৰে অৰ্জুন আৰু উদ্ধৱ আহিব। অৰ্জুন আৰু উদ্ধৱ আহিলে তুমি মোৰ মহাপ্ৰয়াণৰ সংবাদটো দিবা, আৰু অৰ্জুনক তুমি ক'বা অৰ্জুন যাতে দ্বাৰকালৈ যায় আৰু দ্বাৰকাত গৈ মোৰ পিতৃ আৰু মাতৃক মোৰ মহাপ্ৰয়াণৰ সংবাদ দিয়ে। আৰু উদ্ধৱক ক'বা উদ্ধৱ যাতে বৃন্দাবনলৈ যায় আৰু বৃন্দাবনত গৈ ৰাধাক যাতে মোৰ মহাপ্ৰয়াণৰ সংবাদটি দিয়ে। ঠিক কথামতে 2 দিন পিছত সেই স্থানলৈ অৰ্জুন আৰু উদ্ধৱ আহিল। জৰাই 2 দিন অপেক্ষা কৰি আছিল। তাৰপিছত জৰাই উদ্ধৱক সেই সংবাদ দিলে আৰু উদ্ধৱ বৃন্দাবনলৈ গ'ল। উদ্ধৱে মাজে মাজে বৃন্দাবনলৈ যায় ৰাধাৰ বাবে কানাইৰ সংবাদ লৈ। আৰু সিদিনাও যেতিয়া উদ্ধৱ বৃন্দাবনত গৈছে, ৰাধাই সেই একেই বাউলী হৈ একেই শৃংগাৰ উদ্ধৱক লগ ধৰিব আহিছে কানাইৰ সংবাদৰ বাবে। আৰু উদ্ধৱৰ বাবে কিমান ডাঙৰ সমস্যা, কি সংবাদ দিবলৈ আহিছে এইবাৰ? ৰাধাৰ সন্মুখত শ্ৰীকৃষ্ণৰ মহাপ্ৰয়াণৰ সংবাদ। কিন্তু ৰাধা একেই শৃংগাৰ একেই বাউলী হৈ আছে। কিন্তু এটা সময়ত উদ্ধৱে ধৈৰ্য ধৰি ৰাধাক টানি আনি ক'লে যে শ্ৰীকৃষ্ণ ইজ নো মোৰ। ৰাধাই তেতিয়া অট্টহাস্য কৰিবলৈ ধৰিছে, হাঁহিবলৈ ধৰিছে। উদ্ধৱ বিস্ময়াবিষ্ট হৈছে, ঘটনাটো কি? তাৰপিছত অলপ দেৰি পিছত ৰাধাই কৈছে, তুমি কৈছা শ্ৰীকৃষ্ণ নাই, তুমি মোৰ লগত আহা। ৰাধাই উদ্ধৱক এটুকুৰা শিলৰ ওচৰলৈ লৈ গৈছে। লৈ গৈ কৈছে, এই টুকুৰা শিলত বৃন্দাবন এৰি যোৱাৰ পূৰ্ব সন্ধিয়া শ্ৰীকৃষ্ণ ইয়ালৈ আহিছিল। মই অপেক্ষা কৰি আছিলোঁ। শ্ৰীকৃষ্ণই সকলোৰে ওচৰলৈ গৈছে, মোৰ ওচৰলৈ অহা নাই। কিন্তু শেষত, একেবাৰে শেষত পূৰ্ব সন্ধিয়া মোৰ ওচৰলৈ আহিছে। আৰু আহি শ্ৰীকৃষ্ণই কৈছিল যে ৰাধা, মই কাইলৈ ইয়াৰ পৰা গুচি যাম আৰু মই কোনোদিন উভতি নাহোঁ।
তোমাৰ আৰু মোৰ মাজত কাল আছে, তোমাৰ আৰু মোৰ মাজত কাল আছে, তোমাৰ আৰু মোৰ মাজত মিলন সম্ভৱ নহয়। তেতিয়া ৰাধাই কৈছে, তুমি দাৰ্শনিক কথা বাদ দিয়া, তুমি মাত্ৰ মোৰ এটা মানৱী এটা আশা আৰু আকাংক্ষা পূৰ্ণ কৰি দিয়া। শ্ৰীকৃষ্ণই কৈছে, তোমাৰ মাজত মানৱীয় আশা আকাংক্ষা কিদৰে সোমাল? ৰাধাই কৈছে, তোমাৰ আকৌ দাৰ্শনিক কথা, তোমাৰ দাৰ্শনিক কথা মোক নালাগে, তুমি মাত্ৰ মোক প্ৰতিশ্ৰুতি দিয়া, মোৰ আশাটো তুমি পূৰ্ণ কৰিবা নে নকৰা? তেতিয়া শ্ৰীকৃষ্ণই কৈছে, কোৱা তোমাৰ কি আশা আৰু আকাংক্ষা? ৰাধাই কৈছে, মোৰ চকুৰ পানীৰে মই তোমাৰ চৰণ যুগল ধুৱাব বিচাৰো। আৰু তাৰ পিছত ৰাধাই যেতিয়া নিজৰ চকুৰ পানীৰে চৰণ ধুৱাইছে, তন্ময় হৈ গৈছে, আৰু অলপ দেৰি পিছত দেখে যে ৰাধা শ্ৰীকৃষ্ণৰ কোলাত। আৰু তাৰ পিছত শ্ৰীকৃষ্ণই ৰাধাক কৈছে, নাই, তোমাৰ আৰু মোৰ মাজত কালেও প্ৰাচীৰ তুলি ধৰিব নোৱাৰে, তোমাৰ আৰু মোৰ মাজত কালেও প্ৰাচীৰ ধৰিব নোৱাৰে। তাৰ পিছত উদ্ধৱক ৰাধাই কৈছে, তুমি কৈছা শ্ৰীকৃষ্ণ নাই, ফ্ৰম ডেট ডে আই মাই সেল্ফ বিকাম শ্ৰীকৃষ্ণ। আৰু তুমি কৈছা শ্ৰীকৃষ্ণ নাই, আই মাই সেল্ফ বিকেম শ্ৰীকৃষ্ণ। আৰু ঠিক সেই ধৰণে মই আপোনালোকৰ আগত কওঁ, চেতনাৰ এখন ভিন্ন জগতত, চেতনাৰ এখন ভিন্ন জগতত, ইন এন another realm of consciousness, আমি পাঁচজন, we were one, we are still one, and we will remain one. আৰু মই সেই ৰাধাৰ দৰে মই কওঁ, আমি পাঁচজন, আমি কেতিয়াবাই চেতনাৰ এখন ভিন্ন জগতত একাত্ম হৈ আছো, আৰু সেইবাবে ভাইটি এতিয়াও আমাৰ মাজত আছে। তাৰপিছত ভাৰতীয় সংস্কৃতিয়ে কৈছে, ভাৰতীয় সংস্কৃতিয়ে আত্মাকেই আমাৰ সত্তাৰ সত্যৰূপে স্বীকাৰ কৰে, বাকী কোনো সত্যক স্বীকাৰ নকৰে। আত্মাই আমাৰ সত্তাৰ একমাত্ৰ সত্য, আমাৰ অস্তিত্বৰ একমাত্ৰ সত্য। তেনেহলে জীৱন কি? জীৱন সেই আত্মাৰ পৰিণতি আৰু উন্নতিৰ ক্ষেত্ৰ কেৱল। জীৱন কেৱল মাত্ৰ সেই আত্মাৰ পৰিণতি আৰু উন্নতিৰ ক্ষেত্ৰ। তেনেহলে মৃত্যু কি? আৰু সেই আত্মা কি? আত্মা শাশ্বত সত্যৰ এটা জীৱন্ত শক্তি, শাশ্বত সত্যৰ এটা প্ৰতিভূ। মহাযোগী শ্ৰী অৰবিন্দই এঠাইত প্ৰশ্ন কৰিছে, কেন গড ডাই? যদি আত্মা সেই শাশ্বত সত্যৰ জীৱন্ত শক্তি হয়, তেনেহলে কেন গড ডাই? মহাযোগীয়ে তেওঁৰ অসামান্য গ্ৰন্থ দিব্য জীৱনত লিখি গৈছে যে ডেথ হেজ নো ৰিয়েলিটি, মৃত্যুৰ কোনো সত্যতা নাই। ডেথ হেজ নো ৰিয়েলিটি এক্সেপ্ট এজ এ প্ৰচেছ অফ লাইফ। ডেথ হেজ নো ৰিয়েলিটি এক্সেপ্ট এজ এ প্ৰচেছ অফ লাইফ। তেনেহলে মানুহৰ মৃত্যু কিয় হয়? তেনেহলে মানুহৰ মৃত্যু কিয় হয়? সেই কথাৰ উত্তৰ মহাযোগীয়ে দিব্য জীৱনত দি গৈছে। মহাযোগীয়ে লিখিছে, the material or physical causes of death, the material or physical causes of death are not its sole or true reason. The material or physical causes of death are not its sole or true causes. Its true innermost reason, its true innermost reason is the spiritual necessity, is the spiritual necessity for the evolution of a new being. For the evolution of a new being. জীৱন আত্মাৰ উন্নতি আৰু পৰিণতিৰ ক্ষেত্ৰ। লাইফ ইজ এ ফিল্ড অফ আৱাৰ সোল ফৰ ইটছ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট। আৰু সেইবাবে মহাযোগীয়ে লিখিছে, ইভেন ইন দি ডেথ অফ দি বডি, even in the death of the body, there is no cessation of life. Even in the death of the body, there is no cessation of life. Only the material of one form, only the material of one form of life is broken up. Only the material of one life is broken up to serve as material for other forms of life. তাৰ আধ্যাত্মিক প্ৰয়োজনীয়তাৰ বাবে মৃত্যু হয়। তেনেহলে মৃত্যু কি? কৈছে disintegration of substance, disintegration of substance, and again renewal of substance.
Maintenance of form and change of form are the constant process of life. Death is merely a rapid disintegration. Death is merely a rapid disintegration subservient to life's necessity of sense and variation of formal experience. আৰু সেই দৃষ্টিতেই আমি মৃত্যুক উপলব্ধি কৰিছোঁ আৰু ৰাধাৰ দৰে সেই দৃষ্টিতেই কৈছোঁ আমি পাঁচজন চেতনাৰ এটা ভিন্ন জগতত আমি এক আছিলোঁ, এক হৈ আছোঁ আৰু ভৱিষ্যতেও এক হৈ থাকিম। কোনে কৈছে ভাইটিৰ মৃত্যু হৈছে? ভাইটি আমাৰ হৃদয়ত এতিয়াও জীৱন্ত হৈ আছে। যদি জীৱন্ত হৈ আছে তেনেহ'লে এই স্মৃতিশৃণ্যৰ সাৰ্থকতা কি? এই স্মৃতিশৃণ্যৰ, এই স্মৃতি সদনৰ সাৰ্থকতা ক'ত? মহাযোগী শ্ৰী অৰবিন্দই তেওঁৰ ভাৰতীয় সংস্কৃতিৰ ভিত্তি শীৰ্ষক তেওঁৰ মহাগ্ৰন্থখনত লিখি থৈ গৈছে এঠাইত তাজমহল সম্বন্ধে লিখিছে মহাযোগীয়ে। এক ভিন্ন অনুভূতিৰ কথা লিখিছে মহাযোগীয়ে। লিখিছে তাজমহল কেৱল মাত্ৰ এজন ৰজাৰ প্ৰণয় কাহিনীৰ ইন্দ্ৰিয়গ্ৰাহ্য এক স্মৃতিচিহ্ন মাত্ৰ নহয়। মহাযোগীয়ে লিখিছে, মহাযোগীৰ ভাষা কৈছে তাজমহল কেৱল এজন ৰজাৰ প্ৰণয় কাহিনীৰ ইন্দ্ৰিয়গ্ৰাহ্য এক স্মৃতিচিহ্ন মাত্ৰ নহয়, অথবা সি চন্দ্ৰৰ উজ্জ্বল খনিৰ পৰা কাটি উলিওৱা এক মায়া ৰাজ্যৰ সন্মোহন ইন্দ্ৰজালো নহয়। তেনেহ'লে মহাযোগীৰ মতে তাজমহল কি? কৈছে বৰং যি প্ৰেম মৃত্যুৰ পাছতো বাচি থাকে সেই প্ৰেমৰ সনাতন সপোন। যি প্ৰেম মৃত্যুৰ পিছতো বাচি থাকে সেই প্ৰেমৰ সনাতন সপোন। আৰু আমাক আপোনালোকে আশীৰ্বাদ কৰক যাতে ভাইটিৰ নামত স্মৃতিত সজাই এই সদন যাতে আমাৰো শাশ্বত প্ৰেমৰ, আমাৰ সনাতন প্ৰেমৰ যাতে সপোন হৈ উঠিব পাৰে, আমাৰ হৃদয়ত যাতে জীৱন্ত হৈ থাকিব পাৰে। ভাইটিৰ ব্যক্তিত্ব মই মাত্ৰ এটা অৰ্থই ক'ম, এটা কথাই ক'ম, হি ৱাজ এ গুড হিউমেন বিং। যথাৰ্থভাৱে মোৰ এই 5 দশকৰ জীৱনত বহু মানুহ লগ পাইছোঁ, বহু স্বনামধন্য, বহুত পুণ্যাত্মাৰ সৈতে মোৰ পৰিচয় হৈছে, কিন্তু মাই ব্ৰাদাৰ ৱাজ এণ্ড ইজ এন অনেষ্ট হিউমেন বিং ইন ট্ৰু চেন্স। কেতিয়াবা মা দেউতাক আমি আন ভাইসকলে ৰুষ্ট কৰিছোঁ, কিন্তু মোৰ মনত পৰা মতে মা আৰু বাবাৰ পৰা ভাইটিয়ে কোনো দিন, অন্তত মা আৰু ভাইটিয়ে মোৰ স্মৃতিত মনত থকা মতে কোনোদিন ভাইটিৰ ওপৰত খং কৰিব লগা হোৱা নাছিল। মা আৰু বাবাকো এটাও কোনোদিন অভিযোগৰ সুযোগ দিয়া নাই। এজন ভাল স্বামী, এজন ভাল পুত্ৰ, এজন ভাল ভাতৃ, এজন ভাল চৰকাৰী বিষয়া হোৱাৰ উপৰি মই ক'ম হি ৱাজ এ গুড হিউমেন বিং। মই তাৰ দৰে সাধু ব্যক্তি অন্তত এতিয়ালৈকে মই আৰু আন কাকো পোৱা নাই। কিতাপখনৰ বিষয়ে ভাইটিৰ সৃষ্টিৰ এয়াই শেষ কথা নহয়। আমাৰ দুৰ্ভাগ্য, তাৰো দুৰ্ভাগ্য, প্ৰায় 2008 চন মানতে সি তাৰ প্ৰায় 25-30টা ইংৰাজী কবিতা সি মোক দেখুৱাইছিল। আৰু মই তেতিয়া কৈছিলোঁ যে তই এইখিনি বাবাক দেখুৱাগৈ, কিন্তু বাবাও সেইখিনি সময়ত কৰ্কট ৰোগাক্ৰান্ত হৈ আছিল। আৰু তাৰ পিছত ঘটনাচক্ৰত এই কিতাপখন ওলাওঁতে পলম হোৱাৰ কাৰণো সেয়া যে সেই কবিতাকেইটা এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। ইয়াত যিখিনি তাৰ প্ৰকাশিত ৰচনাখিনি বাদ দি বাকীবোৰ অসম্পাদিত ৰূপতেই প্ৰকাশ কৰা হৈছে, অসম্পাদিত ৰূপত, অসংশোধিত ৰূপত। আমি কোনো সংশোধনো কৰা নাই, অসম্পাদিত ৰূপত। কাৰণ আমি নাজানো ইয়াৰ যদি সংশোধিত কিবা ৰূপ আমি যদি ভৱিষ্যতে পাওঁ, যদি ভগৱানে আমাক সেই সহায় কৰে, আৰু যদি সেই 25-30টা কবিতা যি মোক দেখুৱাইছিল ইংৰাজী কবিতা, যদি সেইকেইটা কেতিয়াবা উদ্ধাৰ কৰিব পাৰোঁ, তেতিয়া আমি সেইকেইটাও আমি আকৌ এবাৰ পুনৰ প্ৰকাশ কৰিম। গতিকে এইখন কিতাপেই ভাইটিৰ সাহিত্য প্ৰতিভাৰ চূড়ান্ত বা চৰম বা পৰম স্বাক্ষৰ নহয়। ইয়াত যিখিনি 2-4টা প্ৰকাশিত তাৰ স্কুলৰ আলোচনীত, দেউতাৰ স্মৃতিগ্ৰন্থত বা বাতৰি কাকতত লেখা যিখিনি প্ৰকাশিত, তাৰ বাহিৰে বাকীখিনি অসংশোধিত আৰু অসম্পাদিত ৰূপত আমি যি ধৰণে পাইছোঁ সেই ধৰণেই প্ৰকাশ কৰিছোঁ। কিন্তু কিতাপখনত ইংৰাজী
প্ৰবন্ধ দুটাত যথেষ্ট ভুল ৰৈ গ'ল অলপ কাৰিকৰী কাৰণত অক্ষৰ বিন্যাস কৰা ছপাশালত সংশোধিতটো ছপোৱাৰ পৰিৱৰ্তে ভুলটোৱেই ছপাই দিলে গতিকে ইংৰাজী প্ৰবন্ধ দুটাত কিছু আৰ্হিৰ ক্ষেত্ৰত কিছু বানানৰ ভুল ৰৈ গৈছে আমি পৰৱৰ্তী সংস্কৰণত ৰমেশ পাঠক ছাৰে কোৱাৰ দৰে ৰমেশ পাঠক ছাৰৰ পাতনি সহকাৰে আৰু কিছুদিন অপেক্ষা কৰি আমি পুনৰ ইয়াৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিম ব্যক্তিগতভাৱে আমাৰ কি প্ৰত্যাশা আমাৰ ব্যক্তিগতভাৱে আন একো প্ৰত্যাশা নাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভগৱানে আমাক আশীৰ্বাদ কৰক যাতে চিমন আৰু চিমিৰ মাজত আমি ভাইটিৰ ব্যক্তিত্বক পুনৰ এবাৰ দেখিবলৈ পাওঁ তাতকৈ আৰু আন একো প্ৰত্যাশা নাই ভাইটিয়ে যাতে তাত থাকি এজন সফল পিতৃৰ গৌৰৱ অনুভৱ কৰিব পাৰে আৰু শেষত অসম সাহিত্য সভাই তাৰ স্মৃতি যুগবীয়া কৰাৰ বাবে আমাক এই সুযোগ দিয়াৰ বাবে আমাৰ এই পৰিয়ালক সুযোগ দিয়াৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ অনুভৱ ইয়াতেই সমাপ্ত কৰিছোঁ ধন্যবাদ